সহ্য নকৰিলে আহিলোঁ দীপৰ বিললৈ আহিলোঁ। আমাৰ কৰিবলগীয়াখিনি আমি এইকাৰণেই মই দীপৰ বিলৰ পাললৈ আহিলোঁ। এজোপা গছ চাওক, ইমান বছৰ পুৰণি এজোপা গছ, এইবিলাক গছ কাটি পেলোৱা হ'ল। আজি মোৰ জুবিন গাৰ্গলৈ মনত পৰিছে। আজি চাগে জুবিন গাৰ্গ ডাঙৰীয়া থকাহেঁতেন আজি এইটো লৈ পেলাই চৰকাৰক এটা হুমকি দিলেহেঁতেন। মই হুমকি দিবলৈ অহা নাই, মই এটা কাৰণে আজি দীপৰ বিললৈ আহিছোঁ যে আজি যদি আমি মাত নামাতোঁ, আমাৰ আগলৈ নাতি পুতিবিলাকে চাগে আমাক ক'ব যে তোমালোকে ছ'চাইটিত কাম কৰি থাকি আমি আজি অক্সিজেনৰ অভাৱত মৰিবলগীয়া এটা অৱস্থাত তোমালোকে মাত নামাতিলা নেকি? এই মাত মাতিবৰ কাৰণে আহিছোঁ। আজি যদি আপোনাৰ জাপানলৈ খুবেই ধুনীয়াকৈ যায়, অষ্ট্ৰেলিয়া যায়, জাৰ্মানী যায়, কিন্তু টেকন'লজিটো তেওঁলোকে আজিলৈকে চৰকাৰে আনিবলৈ ইচ্ছা নকৰিলে। এই গছজোপা যদি জাৰ্মান টেকন'লজি কৰিলেহেঁতেন, এই গছজোপা ইয়াৰ পৰা উঠাই তাক বেলেগত ৰোপণ কৰিব পাৰিলেহেঁতেন। ডেভেলপমেণ্ট আমাক লাগে, কিন্তু গছজোপা কাটি এই গছজোপা কটা মানে আমাৰ আয়ুস কমাই পেলাই তেওঁলোকে ডেভেলপমেণ্ট এটা কংক্ৰিটৰ দুনিয়ালৈ আমাক লৈ যাব বিচাৰিছে। আপোনাৰ এই দীপৰ বিলখনত ইয়াত আগতে পক্ষীবিলাক আহিছিলে, ধুনীয়াকৈ এতিয়াতো বহুত ৱেষ্টটো ইয়াত পেলোৱা যায়। মই সেইবিলাকৰ মানে নাযাওঁ। এটা কথাই কৈছোঁ, যদি জাৰ্মানীৰ মই এটা এক্সাম্পল আপোনালোকক দিওঁ, জাৰ্মানীত যদি যায় এজোপা গছ কাটিবৰ কাৰণে চৰকাৰৰ মিউনিচিপালিটিত পাৰ্মিশ্যন ল'ব লাগে, আৰু মিউনিচিপালিটিয়ে গছজোপাৰ আয়ুস চাই, গছজোপা পৰা পোৱা আমাৰ যিটো অক্সিজেন ছাপ্লাই, এই গোটেইবিলাকক চাই তাক তেনেকৈ আকৌ নি পেলাই পুনৰ তাক সংৰোপণ কৰিব। তাৰ গোটেই টেকন'লজিবিলাক জাৰ্মানীত আছে। জাৰ্মানীৰ মই অইন কথা আপোনাক বাদ দিলোঁ। জাৰ্মানীত যদি আপুনি আপোনাৰ ঘৰত থকা এজোপা গছ, দেৱদাৰু এজোপাই যদি হয়, কাটিবলগীয়া হয়, মিউনিচিপালিটিক আপুনি পাৰ্মিশ্যন ল'ব লাগিব। মিউনিচিপালিটিয়ে পাৰ্মিশ্যন লোৱাৰ পিছত যদি গছজোপা কাটিলে নেচাৰৰ ক'ৰবাত প্ৰটেকশ্যন নথকা হয়, গছজোপা আপোনাক কাটিবলৈ নিদিয়ে। আপুনি জাৰ্মানীৰ ফালে যদি টেকন'লজিত যায়, যে সেই গছজোপা যদি মোৰ ঘৰতো যদি এজোপা গছ আছে, গছজোপা যদি ধৰক আমি যেনেকৈ আমাৰ ঘৰত চোতালতে এজোপা বকুল গছ আছে, নিজ ইচ্ছাত আমি ৰুলোঁ, নিজ ইচ্ছাত আমি গছজোপা আমি ধৰক কাটি দিলোঁ। কিন্তু আপুনি যদি জাৰ্মান যায়, আপুনি যদি জাপান যায়, আপুনি যদি তেনেকুৱা বিভিন্ন জেগাত যায়, তেতিয়াহ'লে আপুনি নিজ ইচ্ছাত ঘৰৰ গছজোপাও আপুনি কাটিব নোৱাৰে। আজি দীপৰ বিলৰ অৱস্থাটো চাওক। মই ইয়াত অহাৰ আগতে মোৰ এগৰাকী বান্ধৱীয়ে কৈছে বাইদেউ আপুনি নিৰ্বাচনত হাৰিলে, আকৌ আপুনি দীপৰ বিলত কেলৈ আপুনি মৰি বুলি কৈছে, কি দৰকাৰটো আছে? দৰকাৰ মোৰ এইকাৰণেই আছে, মই পলিটিক্সটো বাদ দি মই এগৰাকী ছ'চিয়েলি ৰেছপনচিবল এগৰাকী চিটিজেন হিচাপে মই মোৰ প্ৰজন্মৰ আমাৰ নাতি পুতি দিনলৈকে মই এটা কথাই ক'ব বিচাৰিছোঁ যে সিহঁতে প্ৰশ্ন কৰিব যে আমাক তোমালোকে উশাহ লোৱাৰ পৰিৱেশটো কিয় দি থৈ নগ'লা? এই গছবিলাক চাওক, এই গছবিলাকক আমি কাটি দিলোঁ, যি আমাক উশাহ লোৱাত সহায় কৰি আছে। এই গছবিলাক আমি এনেকৈ কাটি দিলোঁ। মই সেইকাৰণে এটা কথা ক'ব বিচাৰিছোঁ, কথা ছ'চিয়েল মিডিয়াত বহুত কথা ক'ব পাৰি, সমালোচনা কৰিব পাৰি। মানুহে কৈছে ডেভেলপমেণ্টটো লগাৰ কথা ক'বলৈ বিচাৰিছে, কিন্তু মানুহে এই কথাটো কিন্তু মানুহে চিন্তা কৰা নাই যে এই গছজোপা যে কাটি দিলোঁ, এই গছজোপাই আমাক উশাহ নিশাহ লোৱাত সহায় কৰি আছে। দুৰ্ভাগ্যজনক কথা। আমি জীয়াই থাকিবলগীয়া হ'লে আমি প্ৰকৃতিক জীয়াই ৰাখিব লাগিব। প্ৰকৃতি জীয়াই থাকিলেহে আমি যে জীয়াই থাকিম, এই কথাটো যিদিনাখন মানুহে উপলব্ধি কৰিব, সেইদিনাখন চাগে আমাৰ হাতত জীয়াই থকাৰ কাৰণে বহুত কষ্ট হ'ব। অত্যন্ত দুৰ্ভাগ্যজনক কথা, অতি দুখেৰে কৈছোঁ যে এই গছজোপা ৰেলৱে যদি কামৰ 700 কোটি টকাৰ কামৰ কথা কৈছে, মানুহক প্ৰাণ দি আছে এই কথাটো। তেওঁলোকে এলিফেণ্ট কৰিডৰৰ কথা ক'ব, তেওঁলোকে বিভিন্ন ধৰণৰ কথা ক'ব। আমি কৈছোঁ যে যদি তোমালোকে এলিফেণ্ট কৰিডৰ বনাবই বিচাৰিছা, এই গছজোপা তোমালোকেতো জাপানত গৈছা, তোমালোক জাৰ্মানীত গৈছা, তোমালোকে গছজোপা উঠাই আনি পুনৰ সংৰোপণৰ ব্যৱস্থা কিয় নকৰিলা? মই ৰাইজক এটা কথা কৈছোঁ, মই মূল্য বৃদ্ধি হ'লে নাহোঁ, কাৰণ মানুহে মূল্য বৃদ্ধিটো এতিয়া এফৰ্ড কৰিব পৰা হৈ গ'ল। স্মাৰ্ট মিটাৰ কাৰণে আমি নাহোঁ, কিন্তু মই উশাহ লোৱাৰ যি ক্ৰাইচিছত মানুহ ভুগিবলৈ বিচাৰিছে, ইয়াৰ কাৰণে 100 বাৰ আমি আহিম। আৰু লগত আজি মই কাকো অনা নাই, কাৰণ লগত অনা মানুহবিলাকক আৰু কষ্ট দিব বিচৰা নাই, কাৰণ মানুহে মানি লৈছে যে যিমান ধ্বংস নহওক কিয় মানুহে এটা পৰ্যায়ত একচেপ্ট কৰি লৈছে। কিন্তু মই আপোনালোকক কৈছোঁ, এইবিলাক যান্ত্ৰিকতাৰ ধামখুমীয়াত নিজৰ জীৱনটো যাতে নিজৰ আয়ুসটো নকমাবৰ কাৰণে, প্ৰকৃতিক সুৰক্ষা দিবৰ কাৰণে মই ৰাইজক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আহক আজি এই গছবিলাকে যেনেকৈ হিয়া ভিকাৰি কান্দিছে, ইয়াৰ লগত আমাৰ এটা বছৰৰ আয়ুস যে নাইকিয়া হৈ গৈছে, এই কথাটো ৰাইজক নিৰীক্ষণ কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ।
আৰু বিশেষ কথা নকওঁ, কিন্তু আজি এই গছে যি হিয়াধিকাৰী কান্দিছে, এই গছৰ লগত কিন্তু আমি কান্দিবলৈ আজি তাৰিখত সময় পোৱা নাই। কাৰণ আমি বহু মানুহে ভাবিছে গছহে কাটিছে, বহু মানুহে ভাবিছে যে কথা ক'ব নোৱাৰা গছবোৰ কাটিছে, কিন্তু মই নিজে উপলব্ধি কৰিছোঁ যে ইয়াত আজি মোৰ অক্সিজেনৰ ক্ৰাইচিছ যিটো হৈছে, মই উপলব্ধি কৰিছোঁ যে মোৰ ছোৱালীজনীৰ যি ভৱিষ্যত প্ৰজন্ম আহিব, সিহঁতৰ ল'ৰা ছোৱালীয়ে যে উশাহ নিশাহৰ ছাফকেশ্যনত থাকিব। আপোনালোকে দেখিছে বহুত জলাশয় ইতিমধ্যে বুন্দাজান, কণাজান, আপোনালোকে বিভিন্ন ধৰণৰ নাম নকওঁ, আৰু নাম ক'লে ক'ব যে এতিয়া এনেকৈ মানে বিভিন্ন জানবিলাক, ৱাটাৰ ৱেটলেণ্ডবিলাক আজি তাৰিখত এনক্ৰছ কৰি পেলোৱা হৈছে। আৰু দীপৰ বিলৰ কাষত থকা আমাক প্ৰাণ দিয়া এই গছবোৰ জীয়াব নোৱাৰা আমাৰ দৰে নিলজ্জ মানৱ যি সম্পদ, আমি মানৱ সম্পদ বুলি কওঁ, আমাৰ দৰে নিলজ্জ মানুহ যি আমি প্ৰকৃতিয়ে প্ৰাণ দি থকা এই বস্তুবিলাকো আমি জীয়াই ৰাখিব নোৱাৰিলোঁ। তাতকৈ নিলজ্জ আৰু মানে দুৰ্দায়ক কথা একো নাই। তাকে মই এইকাৰণে আজি ইয়ালৈ আহিলোঁ। মই কৰা নাই, গতিকে ইমানখিনিকে ৰাইজক ক'লোঁ যে ছেভ নেচাৰ, ছেভ আৱাৰ ফিউচাৰ।